আজি মধ্য গুৱাহাটী মহিলা পৰিষদৰ উদ্যোগত আমাৰ গণেশ LP স্কুলত আমাৰ এই বৃহত্তৰ অঞ্চলৰ প্ৰায় 250তকৈ অধিক আজি মহিলাই অসম গণ পৰিষদ দলত যোগদান কৰিছে। গতিকে মই ভাবোঁ যে আমাৰ মধ্য গুৱাহাটী অঞ্চলৰ ৰাইজ আমাৰ দলৰ প্ৰতি যথেষ্ট আস্থা আৰু বিশ্বাস আছে আৰু ৰাইজে আমাৰ বিগত দিনৰ বিভিন্ন যি কাম কাজ এই কাম কাজসমূহত সন্তুষ্ট হৈ আমাৰ অসম গণ পৰিষদ দলত 250তকৈও অধিক আজি মহিলাই অসম গণ পৰিষদত যোগদান দিছে। মই আদৰিছোঁ। মই ভাবোঁ যে এনেধৰণৰ যোগদান কাৰ্যসূচীয়ে আমাৰ দলটোক অধিক শক্তিশালী কৰিব আৰু ইতিমধ্যে আৰু বহু সংখ্যকে ইতিমধ্যে আমাৰ অগপত যোগদান কৰিছে আৰু ভৱিষ্যতেও আৰু খুব কম সময়ৰ ভিতৰতো আৰু বহু সংখ্যক ব্যক্তিয়ে আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰাৰ বাবে আমাৰ লগত যোগাযোগ কৰি আছে। ইয়াত বিভিন্ন জাতি ধৰ্মৰ মানুহ আছে। বিভিন্ন জাতি ধৰ্মৰ মানুহে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। ই আমাৰ বাবে এটা শুভ লক্ষণ। যিহেতু 26 নিৰ্বাচন কাষ চাপি আহিছে তেনেক্ষেত্ৰত আপুনি নাই চাওক, এতিয়া যিহেতু পশ্চিম গুৱাহাটীটো লুপ্ত হয়, পশ্চিম গুৱাহাটী লুপ্ত হোৱাৰ পিছত আমাৰ যিটো মধ্য গুৱাহাটী, এই মধ্য গুৱাহাটীৰ বেছিভাগ অঞ্চল আমাৰ পশ্চিম গুৱাহাটী অঞ্চলৰে মধ্য গুৱাহাটী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে মই অনাগত দিনত মই এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মই চিন্তা চৰ্চা কৰিছোঁ। নিশ্চয় এইটো আলোচনা কালত আমাৰ যি নেতৃবৃন্দ থাকিব, বিজেপিৰ নেতৃত্বৰ লগত আলোচনা হ'ব আৰু আলোচনা হ'লে মই ভাবোঁ যে আমি আমাৰ এই মধ্য গুৱাহাটীৰ যিটো বিধানসভা সমষ্টি আছে, নিশ্চয় আমি মিত্ৰজোঁটে এইবাৰ অধিক ভোটত আমি জয়যুক্ত হ'ব পাৰিম। অভিলেখ ভোটত আমি এই সমষ্টিৰ পৰা জয়যুক্ত হ'ব পাৰিম। কাৰণ ৰাইজে মই দেখা পাইছোঁ যে ৰাইজে আমাক আঁকোৱালি লৈছে। ৰাইজৰ আমাৰ প্ৰতি যথেষ্ট আস্থা আৰু বিশ্বাস আছে। গতিকে মই ভাবোঁ যে এইবাৰ এই সমষ্টিৰ পৰা জয়ী হোৱা কোনো অসুবিধাই নাই। যিহেতু আপুনি 25টাকৈ বছৰ পৰা নিৰ্বাচিত হৈ আহিছে, তেনে ক্ষেত্ৰত যদিহে যি আপোনালোকৰ বিজেপি পাৰ্টিৰ পৰা যি দিয়া হয় তেনেক্ষেত্ৰত কি ক'ব? নাই, সেইটো বিজেপিৰ পৰা দিব যে এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। কাৰণ মই 25টা বছৰ নহয় 30টা বছৰ সম্পূৰ্ণ কৰিলোঁ। মই 30টা বছৰ এই সমষ্টিটোৰ বিধায়ক হৈ আছোঁ। গতিকে মই ভাবোঁ যে কোনো জটিলতা নাথাকিব। নিশ্চয় বিজেপিৰ নেতৃত্বই টিকেটৰ ক্ষেত্ৰত নিশ্চয় যিহেতু আমি মিত্ৰজোঁটত আছোঁ আৰু মিত্ৰজোঁটৰ যিহেতু গুৱাহাটী মহানগৰীত একমাত্ৰ ময়েই বিধায়ক অগপ দলৰ ফালৰ পৰা। গতিকে মই ভাবোঁ যে ভৱিষ্যতে এই ক্ষেত্ৰত কোনো অসুবিধা বা তেনেকুৱা আহুকালৰ সন্মুখীন হ'বলগীয়া আছে। যিটো সময়ত বিজেপিক মুছলমানে ঘৃণা কৰে, সেই সময়ত অসম গণ পৰিষদ দলক কিন্তু পাহাৰত থকা বহু লোকে আকোৱালি লোৱা পৰিলক্ষিত হৈছে। নাই চাওক, পাহাৰ অঞ্চলত আজি যি ধৰণে উন্নয়ন বিকাশৰ কাম কৰা হৈছে, আজি পাহাৰ অঞ্চলত যি ধৰণে ৰাস্তা ঘাটেই হওক বা বিভিন্ন সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান বা তেনেধৰণৰ ইলেক্ট্ৰিফিকেশ্যনৰ কাম, এতিয়া খোৱা পানীৰো কাম পূৰ্ণ গতিত চলি আছে। গতিকে ৰাইজৰ এটা বিশ্বাস আছে যে আমাক এইজন বিধায়কে আমাৰ অনাগত দিনতো যথেষ্ট কাম কৰি দিব পাৰিব। গতিকে মানুহৰ কথাটো হৈছে বিশ্বাস। যেতিয়া এটা মানুহে বিশ্বাস পাব, তেতিয়া সেই মানুহে কেতিয়াও সেই বিশ্বাসক কেতিয়াও পদাঘাত নকৰে। গতিকে মই ভাবোঁ যে পাহাৰ অঞ্চলৰ ৰাইজ, আপোনালোকে যদি গোটেই পাহাৰ অঞ্চল ঘূৰে তেতিয়াহ'লে দেখা পাব যে পাহাৰ অঞ্চলৰ ৰাইজ কিন্তু সুখী। অকল পাহাৰ অঞ্চলে নহয়, নামনি অঞ্চলৰ ৰাইজো আজি যি ধৰণে বিভিন্ন কাম কৰা হৈছে সেই ক্ষেত্ৰত ৰাইজ সন্তুষ্ট হৈছে। গতিকে সন্তুষ্ট থকাৰ কাৰণে আজি মানুহে এনেধৰণে সদল বলে ওলাই আহিছে আৰু অসম গণ পৰিষদ দলত যোগদান কৰিছে।